Welcome back to another interesting class with Success Academy. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ক্লাস 10 ৰ এক্সাৰসাইজ 2.2 জেনাৰেল ম্যাথছৰ আজি কোৱেশ্চন নাম্বাৰ 12 ৰ পৰা একদম শেষলৈ সমাধান লৈ আহিছো আৰু বহুত ইজি নিয়মত শিকাম সেই কাৰণে আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব লেটস স্টাৰ্ট যদি আলফা আৰু বিটা বহুপদ টুৱাইস x স্কয়ার মাইনাস 5x প্লাস 7 এর শূন্য হয় তেন্তে আন এটা বহুপদ নির্ণয় করা যার শূন্য টুৱাইস আলফা প্লাস থ্ৰাইস বিটা এটো এটা আৰু থ্ৰাইস আলফা প্লাস টুৱাইস বিটা এটো আন এটা তার মানে আমাক টুৱাইস আলফা প্লাস থ্ৰাইস বিটা আৰু থ্ৰাইস আলফা প্লাস টুৱাইস বিটা এই দুটা শূন্য বিশিষ্ট বহুপদ নির্ণয় কৰিব দিছে কাৰ হেল্প লৈ টুৱাইস x স্কয়ার মাইনাস 5x প্লাস 7 এর হেল্প লৈ আমাক বহুপদটো নির্ণয় কৰিব দিছে গতিকে টুৱাইস x স্কয়ার মাইনাস 5x প্লাস 7 ইয়াত চাওক a ইকুৱেল কিমান হ'ব 2x স্কয়ার হওক হেতু 2b ইকুৱেল x ৰ হওক মাইনাস 5 আৰু c ইকুৱেল যেটোৰ লগত কোনো চলক নাই হেতু ইয়াৰ পৰা আমি কি কৰিম আলফা প্লাস বিটাৰ মান উলিয়াম আৰু আলফা ইনটু বিটাৰ মান উলিয়াম আলফা প্লাস বিটা আমি জানো মাইনাস b বাই a মাইনাস তাৰ পিছত b ৰ মানো আছে মাইনাস 5 গতিকে মাইনাস মাইনাসত প্লাস 5 হৈ গল তলত 2 টো হৈছে এর মান আৰু আলফা ইনটু বিটা ইকুৱেল আমি জানো c বাই a c ৰ মান আমাৰ 7 আৰু এর মান তো আমাৰ 2 এই হয় গতিকে 7/2 পালো আমি আলফা ইনটু বিটা তার মানে এই বহুপদটোৰ পৰা আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা আমি পালো এতিয়া ইমান আৰু ইমান শূন্যযুক্ত বহুপদটো নির্ণয় কৰিম আমি নির্ণয় কৰিবলৈ আমাক এটো লাগিব সেই কাৰণে এই দুটা আমি উলিয়াই থলো এতিয়া এটো আৰু এটো শূন্য বিশিষ্ট বহুপদটোৰ উলিয়াবলৈ হলে আমি এটো আধি চাব লাগিব এটো আধি মতে আমি বহুৱাই যাম মানবিলাক চাওক কে আছে তাৰ পিছত x স্কয়ার মাইনাস আলফা প্লাস বিটা আলফা মানে এটা শূন্য আৰু বিটা মানে আন এটা শূন্য এতিয়া এটা শূন্য ঠাইত আমি এইটো বহাম আৰু আন এটা শূন্য ঠাইত আমি এইটো বহাই দিম তাৰ মানে এইটো আৰু এইটো দুটা শূন্য সেই দুটা শূন্যৰ যোগফল তাৰ মানে যোগফলৰ লগত কি থাকিব x আৰু প্লাস দি আমি শূন্য দুটা পূৰণ কৰি দিম তাৰ মানে এইটো আৰু এইটো আমি পূৰণ কৰি দিম চাওক কি কৰিছো x স্কয়ার মাইনাস এইটো বহাইছো তাৰ পিছত প্লাস দি আমি এইটো বহাই দিছো লগতে x টো পূৰণ থাকিব প্লাস আলফা ইনটু বিটা মানে কি এই শূন্য দুটাৰ পূৰণফল চাওক এতিয়া কি কৰিছো ইখিনিৰ পৰা আমি চাওক টুৱাইস আলফা প্লাস থ্ৰাইস আলফা কিমান হ'ব 5 আলফা আৰু থ্ৰাইস বিটা প্লাস টুৱাইস বিটা কিমান হ'ব 5 বিটা হ'ব লগতে তো ইখিনিৰ লগত x তো থাকিবই প্লাস ইয়াত চাওক আলফা স্কয়ারের আগত 6 আছে বিটা স্কয়ারের আগত 6 আছে এই দুটাৰ পৰা আমি কমন লব পাৰো 6 কমন ললে আলফা স্কয়ার প্লাস বিটা স্কয়ার হৈ যাব প্লাস আমাৰ এই দুটা চাওক দুটাতে আলফা ইনটু বিটা আছে আলফা ইনটু বিটা ইয়াত 4টা আছে ইয়াত 9টা আছে 4 আৰু 9 আমাৰ 13টা আলফা বিটা হৈ যাব আর বাকিবোৰ তাৰ মানে একেই থাকে k ঠাইত k থাকিব x স্কয়ার ঠাইত x স্কয়ার আছে এটা চাওক k ইনটু x স্কয়ার মাইনাস 5 ইনটু আলফা প্লাস বিটা x তার মানে এই দুটাৰ পৰা কি দুটাতে চাওক 5 আছে কাৰণ আমি 5 কমন ললে আলফা আৰু বিটা থাকি যাব আলফা প্লাস বিটা থাকিব তাৰ পিছত ইয়াত 6 আলফা স্কয়ার প্লাস বিটা স্কয়ার ঠাইত আমি কি লিখিব পাৰিম নেক্সট লাইনত 6 তো আছে আলফা স্কয়ার প্লাস বিটা স্কয়ার ঠাইত আমি লিখিব পাৰিম আলফা প্লাস বিটা হোল স্কয়ার মাইনাস টুৱাইস আলফা ইনটু বিটা আৰু প্লাস 13 আলফা ইনটু বিটা তো আছে চাওক ইখিনি কেনেকৈ হয় আলফা স্কয়ার প্লাস বিটা স্কয়ার সমান সমান ইখিনি হ'ব কেনেকৈ হ'ব ইয়াত চাওক মই লিখি থৈ দিছো আলফা প্লাস বিটা হোল স্কয়ার হলে আমি কি লিখিব পাৰিম আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস টুৱাইস আলফা বিটা এতিয়া টুৱাইস আলফা বিটাটো যদি আমি ইকুৱেলৰ বাওফালে লৈ আহো মাইনাস টুৱাইস আলফা বিটা হ'ব আৰু সোফালে থাকিব কেৱল আলফা স্কয়ার প্লাস বিটা স্কয়ার তাৰ মানে কি আলফা স্কয়ার প্লাস বিটা স্কয়ার সমান সমান আলফা প্লাস বিটা হোল স্কয়ার মাইনাস টুৱাইস আলফা বিটা হেটো লিখিছো চাওক সূত্ৰটো দিন হলে এটো হৈ গল আলফা স্কয়ার প্লাস বিটা স্কয়ার থাকিলে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস টুৱাইস আলফা বিটা হ'ব সেই কাৰণে ইয়াত চাওক 6 আলফা স্কয়ার প্লাস বিটা স্কয়ার যে আছিল ইখিনি ঠাইত আলফা প্লাস বিটা হোল স্কয়ার মাইনাস টুৱাইস আলফা বিটা লিখি দিছো প্লাস 13 আলফা বিটা এতিয়া মান বহাই দিছো আলফা প্লাস বিটাৰ ঠাইত হ'ব আমাৰ 5/2 মান চাওক ইয়াত মানখিনি বহাই দিছো এই আলফা প্লাস বিটা ঠাইত কি বহাই দিছো 5/2 ইয়াত এটো 5 আৰু এই x টা আছিলেই তাৰ পিছত আলফা প্লাস বিটা হোল স্কয়ার তাত কি হ'ব আলফা প্লাস বিটা ঠাইত যদি 5/2 বহাই দিও হোল স্কয়ার হৈ যাব 5/2 হোল স্কয়ার মাইনাস 2 ইনটু আলফা ইনটু বিটা ঠাইত আমাৰ কি হ'ব 7/2 তান ওপৰত উলিয়াই থৈ দিছো
এইখিনি প্লাস 13 ইনটু আলফা প্লাস বিটা ঠাইত কি দিম 7/2। এতিয়া আমি হৰল যেতিয়া মানে এইখিনি হৰল কৰিম মানে কি 5 ইনটু 5 কি হ'ব 25, তলত 2 আৰু এইটো x থাকিব, x তো ওপৰত 25 ৰ লগত যাব। তাৰপিছত 6 আছে 7/2 হোল স্কয়াৰ মানে 5 স্কয়াৰ, 5/2 হোল স্কয়াৰ 5 স্কয়াৰ আমাৰ 25, 2 স্কয়াৰ আমাৰ কি হ'ব 4 মাইনাস 7, 2 কেনসেল কৰি আমাৰ কি আছে 7 প্লাস 13 ইনটু 7 কি হ'ব 91, তলত 2 আছে। এতিয়া x স্কয়াৰ মাইনাস 25x/2 প্লাস 6, এই 4 টো যদি কমন লও তেনেহলে উপৰত 25 মাইনাস 4 ইনটু 7 হৈ যাব 28 হৈ যাব। 25 মাইনাস 28 কি হৈ যাব -3 হৈ যাব, ডাঙৰটোৰ আগত মাইনাস গতিকে মাইনাস হ'ব। বাকিখিনি চাওক একেই আছে বাকিখিনি। এতিয়া চাওক 2 এৰে যদি 4 কাটো আমি, 2 এৰে যেতিয়া আমি 4 কাটিম 2 বাৰ যাব, 2 এৰে 6 কাটিলে কেইবাৰ যাব 3 বাৰ যাব। এতিয়া ইয়াতো 2 আছে ইয়াতো 2 আছে, 2 যদি কমন লও প্লাস 91 হ'ব আৰু মাইনাস 9 হৈ যাব। তাৰপিছত 91 পৰা 9 বাদ দিলে কিমান থাকিব 82 থাকিব। এতিয়া চাওক 2 আছে আমাৰ, ইয়াতো 2 গতিকে k ৰ মানটো কিমান হ'ব k ৰ মানটো 2 হ'ব। k ৰ মান যেতিয়া আমি 2 লম তেতিয়া k ৰ ঠাইত 2 দিলে এইখিনি হৈ যাব বাকিখিনি। এতিয়া 2 ইনটু x স্কয়াৰ 2x স্কয়াৰ হ'ব আৰু যাৰ তলত 2 আছে এই 2 দি এই 2 কেনসেল যাব, 25x হ'ব আৰু এই 2 টো ইয়াৰ লগত কেনসেল কৰি আমাৰ 82 হৈ যাব। এতিয়া আমাৰ নিৰ্ণয় বহুপদটো কিমান হল 2x স্কয়াৰ মাইনাস 25x প্লাস 82, এটি আমাৰ নিৰ্ণয় বহুপদ। নেক্সট আমি 12 নাম্বার কমপ্লিট হল। নেক্সট 13 নাম্বার লৈ আগবাঢ়ো। 13 নাম্বাৰত কৈছে কি যদি আলফা আৰু বিটা বহুপদ ax স্কয়াৰ প্লাস bx প্লাস c ৰ শূন্য হয় তেন্তে মান নিৰ্ণয় কৰা। আলফা আৰু বিটা যদি এইটো বহুপদৰ শূন্য হয় তেনেহলে আলফা প্লাস বিটা কি হ'ব মাইনাস b বাই a আৰু আলফা ইনটু বিটা কি হ'ব c বাই a। লিখি দিছো চাওক আলফা প্লাস বিটা ইকুয়াল মাইনাস b বাই a আৰু আলফা ইনটু বিটা c বাই a। আমাৰ মান উলিয়াব লাগে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ। আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ইকুয়াল লিখিব পাৰিম আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস 2x আলফা বিটা, তাৰ মানে এটা সূত্র। এইখিনি সমান সমান আমি এইখিনি লিখিব পাৰো। চাওক ইয়াত কেনেকৈ লিখিব পাৰো ইয়াত লিখি থৈ দিছো। তাৰ মানে a প্লাস b হোল স্কয়াৰ ইকুয়াল a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab, এটা আমি জানো। 2ab2 প্লাস 2ab2 যদি ইফালে লৈ আহো মাইনাস 2ab তেনেহলে চাওক a স্কয়াৰ প্লাস b স্কয়াৰ ইকুয়াল কি হল a প্লাস b হোল স্কয়াৰ মাইনাস 2ab। সেইকাৰণে এইখিনি এতিয়া আমি আলফা প্লাস বিটা ঠাইত কাৰ কি বহাই দিম মাইনাস b বাই a বহাই দিম। মাইনাস b বাই a যেতিয়া বহাইছো তেতিয়া ইয়াৰ ওপৰত কি হ'ব মাইনাস b বাই a ৰ ওপৰত আমাৰ স্কয়াৰ আহি গল মাইনাস 2 ইনটু আলফা ইনটু বিটা ঠাইত আমি কি বহাম c বাই a। চাওক c বাই a আছে। এতিয়া c বাই a ইয়াত লিখিলে আমাৰ 2 c বাই a হৈ গল আৰু ইয়াত b স্কয়াৰ মাইনাস b স্কয়াৰ মাইনাসটো নোহোৱা হৈ যাব যেহেতু পাৱাৰটো আমাৰ যুগ্ম আছে, পাৱাৰ যুগ্ম থাকিলে মাইনাস নোহোৱা হৈ গল, b ৰ ওপৰত স্কয়াৰ হৈ গল, a ৰ ওপৰত স্কয়াৰ। এতিয়া চাওক তলৰ পৰা লসাগু কি আহিব a স্কয়াৰ, যেটো ডাঙৰ থাকে সেইটোই কমন আহে। a স্কয়াৰ তো লৈ আহিছো কি থাকিল ওপৰত b স্কয়াৰ মাইনাস a হয় a আৰু স্কয়াৰ কেনসেল কৰি a থাকিব, a ৰে আমাৰ 2c কম পূৰণ কৰি দিলে 2ac হৈ যাব। আমাৰ ইটোই হ'ব আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰৰ মান। 13 ৰ 1 কমপ্লিট। এতিয়া 13 ৰ 2 কৰিম। 13 ৰ 2 আছে আলফা স্কয়াৰ প্লাস আলফা বিটা প্লাস বিটা স্কয়াৰ। এতিয়া চাওক এই আলফা স্কয়াৰৰ লগত যদি বিটা স্কয়াৰটো লিখি দিও আৰু আলফা বিটাটো অলপ সাইড কৰি ৰাখিলো, আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মানে আমি কি লিখিব পাৰিম আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস 2 আলফা বিটা প্লাস আলফা ইনটু বিটা। এতিয়া আলফা প্লাস বিটা ঠাইত কি বহাই দিম আমি মাইনাস b বাই a হোল স্কয়াৰ হৈ গল। তাৰপিছত এটা আমি বহাম, তাৰ আগতে চাওক সিম্পলিফাই কৰিছো এইখিনি মানে আমি এইখিনি লিখিব পাৰো আৰু প্লাস আলফা বিটা আছে। এতিয়া আলফা বিটা আমাৰ এটা মাইনাস 2 আলফা বিটা প্লাস 1 আলফা বিটা তেনেহলে কি হৈ যাব মাইনাস 1 আলফা বিটা হৈ যাব। তার মানে আলফা বিটা দুটা মাইনাস আছে এটা প্লাস আছে তেনেহলে মাইনাস এটা হৈ যাব। এতিয়া আলফা প্লাস বিটা ঠাইত মাইনাস b বাই a হোল স্কয়াৰ কৰি দিছো, মাইনাস আলফা ইনটু বিটা ঠাইত কি বহাম আমি c বাই a বহাম। এইখিনি মানে কি হ'ব b স্কয়াৰ বাই a স্কয়াৰ মাইনাস c বাই a। a স্কয়াৰ আমাৰ লসাগু হ'ব যেটো ডাঙৰ হেটোই আমাৰ লসাগু হৈ যায়, তেনেহলে a স্কয়াৰ লৈ আহিছো b স্কয়াৰ থাকিল আৰু ইয়াত আছে a
এ আৰু স্কয়াৰ কেনসেল কৰি এটা এ থাকিব এ ইনটু সি এ সি হৈ যাব বি স্কয়াৰ মাইনাস এ সি বাই এ আমাৰ 2 নাম্বাৰ কমপ্লিট এতিয়া 3 নাম্বাৰ লৈ আগবাৰো 3 নাম্বাৰত কি আছে চাওক আলফা স্কয়ার বিটা প্লাস আলফা বিটা হোল স্কয়ার ইয়াৰ পৰা আলফা বিটা কমন আহে চাওক ইয়াত আলফা দুটা আছে ইয়াত এটা আছে গতিকে এটা আলফা কমন আহিব ইয়াত এটা আছে ইয়াত দুটা আছে গতিকে এটা বিটা কমন আহিব আলফা বিটা কমন ললে চাওক আলফা ইয়াত দুটা আছে এটা লৈ আহিছো তেনেহলে আন এটা থাকিব বিটাটো তো লৈ আহিছো প্লাস আলফা ইয়াত এটা আছে এটা লৈ আহিছো বিটা দুটা আছে এটা লৈ আহিছো আন এটা থাকিব তেনে আলফা ইনটু বিটা আলফা প্লাস বিটা হৈ গল আলফা বিটাৰ ঠাইত আমি কি বহাম সি বাই এ আৰু আলফা প্লাস বিটাৰ ঠাইত মাইনাস বি বাই এ এতিয়া এ ইনটু এ কি হৈ যাব এ স্কয়ার প্লাস মাইনাসত মাইনাস বি ইনটু সি কি হ'ব বি সি হ'ব আমার 3 নাম্বার কমপ্লিট এতিয়া 4 নাম্বার লৈ আগবাৰো 4 নাম্বাৰত দিছে আলফা মাইনাস বিটা মান উলিয়াবলৈ হলে আমি এইটো সূত্র ব্যৱহাৰ কৰিব লাগিব আমি জানো আলফা মাইনাস বিটা হোল স্কয়ার ইকুয়াল আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 4 ইনটু আলফা বিটা এটা সূত্র আমার আলফা মাইনাস হয় আলফা প্লাস বিটা হোল স্কয়াৰৰ পৰা যদি আমি 4 মাইনাস 4 আলফা বিটা করে দিও তেনেহলে আলফা মাইনাস বিটা হোল স্কয়ার কিনে আমি পাই যাম এটা আমার সূত্র ইয়াৰ পৰা চাওক আলফা প্লাস বিটা ঠাইত আমি কি বহাই দিম মাইনাস বি বাই এ হোল স্কয়ার মাইনাস 4 আলফা ইনটু বিটা ঠাইত বহাই দিম সি বাই এ এতিয়া স্কয়ার থাকাৰ কাৰণে মাইনাসটো নোহোৱা হয় কেৱল বি স্কয়ার হ'ব আৰু এ স্কয়ার মাইনাস 4 তো ওপৰতৰ লগত পুৰাণ ওপৰত সি আছে গতিকে 4c তলত হ'ব আমাৰ এ স্কয়ার আৰু এর লসাগু হ'ব কি এ স্কয়ার হ'ব আৰু ওপৰত বি স্কয়ার মাইনাস এ ইয়াত এটা আছে ইয়াত কেইটা আছে দুটা এটা কম আছে গতিকে এৰে আমি 4c পূৰণ কৰিলে 4ac হৈ যাব ইয়াৰ পৰা আলফা প্লাস বিটা হোল স্কয়ারের মান আমার এখানে তেনেহলে আলফা মাইনাস বিটার মান আমার কি হ'ব এইখিনিৰ ওপৰত আমাৰ ৰুট ওভাৰ আহি যাব এইখিনিৰ ওপৰত ৰুট ওভাৰ মানে আমাৰ এইখিনিৰ ওপৰত ৰুট ওভাৰ আৰু ৰুট এ স্কয়াৰৰ ওপৰত ৰুট ওভাৰ আহিলে হিটো স্কয়াৰ আৰু ৰুট কেনসেল কৰি আমাৰ কি কেৱল এ হ'ব আৰু এইখিনিৰ ওপৰত ৰুট ওভাৰ থাকিবই ৰুট ওভাৰ বি স্কয়ার মাইনাস 4ac আমার 4 নাম্বার কমপ্লিট এতিয়া 5 নাম্বার 13 और 5 পদ কি আছে আলফা স্কয়ার প্লাস বিটা স্কয়ার মাইনাস আলফা স্কয়ার প্লাস বিটা স্কয়ার মানে আমি জানো আলফা প্লাস বিটা হোল স্কয়ার মাইনাস টুয়াইস আলফা বিটা দুটা আলফা বিটা তো মাইনাস আছে আহিবই আৰু আলফা বিটাৰ আন এটা মাইনাস আছে গতিকে আমাৰ তিনিটা আলফা বিটা মাইনাস তিনিটা আলফা বিটা হ'ব মাইনাস 3 আলফা বিটা এতিয়া আলফা প্লাস বিটা ঠাইত মাইনাস বি বাই এ হোল স্কয়ার মাইনাস 3 আলফা ইনটু বিটা ঠাইত কি হ'ব সি বাই এ গতিকে এখানে পৰা বিৰ ওপৰতে স্কয়ার এর ওপৰতে স্কয়ার মাইনাস 3c বাই এ স্কয়ার কমন ললে আমার উপৰত বি স্কয়ার মাইনাস 3c আমার এ রে পূরণ হ'ব যেহেতু এটা কম আছে এলসিএমত কৈ এটা এ কম আছে গতিকে হে এ টরে 3c পূরণ কৰিলে 3ac আমার 5 নাম্বার কমপ্লিট লগতে আমার 13 নাম্বার সম্পূর্ণ হৈ গল নেক্সট আমি 14 নাম্বার লৈ আগবাৰো 14 নাম্বাৰত চাওক একদম ইজি সৰু অঙ্ক 14 নম্বৰত কৈছে যদি বহুপদ kx স্কয়ার প্লাস 2x প্লাস 3k এর শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান হয় তেন্তে k এর মান উলিওৱা আমাৰ ইটো দিছে বহুপদ ইটো আমাৰ বহুপদ দি আছে ইয়াত এর মান কি হ'ব x স্কয়াৰৰ আগত x স্কয়াৰ যেটো হওক সেইটো হ'ব আমাৰ এর মান আৰু x এর হওক আছে 2 গতিকে সেইটো আমাৰ b এর মান আৰু x নথকা আমাৰ চলক নথকা এইখিনি আছে এইখিনি আমাৰ c এর মান হ'ব c ইকুয়াল কি হ'ব 3k এতিয়া প্ৰশ্ন মতে কি কৈছে শূন্য দুটাৰ পূৰণফল আৰু যোগফল সমান যোগফলটো কি আলফা প্লাস বিটা আৰু পূৰণফলটো হৈছে আমাৰ আলফা ইনটু বিটা এই দুয়োটা সমান বুলি কৈছে গতিকে মাজত আমি সমান চিন দি দিম এতিয়া আলফা প্লাস বিটাৰ মান আমি বহাই দিম আলফা প্লাস বিটা মানে মাইনাস বি বাই এ মাইনাস দি বিৰ মান কিমান 2 হয় 2 ৰ আগত মাইনাস হ'ব এ মানে কি হ'ব কে তেনেহলে মাইনাস 2 বাই কে হৈ গল আলফা প্লাস বিটাৰ মান আৰু আলফা ইনটু বিটাৰ মান হ'ব আমাৰ কি সি বাই এ সি মানে 3k বাই কে আমাৰ এর মানটো কি আছে 3k বাই কে এতিয়া কে ক্যান্সেল গৈ আমাৰ থাকিব কেৱল 3 এতিয়া 3 ৰ তলত এটা কি আছে 1
k এর লগত 3 পূরণ হব আর 1 এর লগত -2 পূরণ হব। k * 3 3k ইকুয়াল 1 * -2 কি হব -2 হয়ে যাব। k টো আমি রাখি দিম -2 হোফালে থাকি গল তেনেহলে -2 টো ওপৰত হব আর k এর লগত যেটো 3 আছে সেটো তলত গল -2/3 আমার 14 নাম্বার একদম কমপ্লিট। এতিয়া আমি 15 নাম্বার লৈ আগবাঢ়ো। 15 নাম্বারত যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ f(x) ইকুয়াল x² - 5x + 4 ৰ শূন্য হয় তেন্তে 1/α + 1/β মাইনাস 2 আলফা বিটাৰ মান নিৰ্ণয় কৰা। ইয়াত আমাক f(x) দিয়ক, px দিয়ক, যি নিদিয়ক সেইটো লৈ আমাৰ চিন্তা কৰাৰ দৰকাৰ নাই, কেৱল আমি এইটো চাম যিটো বহুপদ দিয়া আছে। ইয়াত চাওক এর মান কিমান হ'ব, x² আগত যেটো আছে সেইটোৱে আমাৰ এর মান 1, তাৰপিছত x ৰ হহকটো কি আছে -5, গতিকে -5 টো হ'ব আমাৰ b ৰ মান আৰু c ৰ মান কিমান হ'ব 4 হ'ব, যাৰ লগত কোনো চলক নাই। এতিয়া আমাৰ আলফা প্লাস বিটা কি হ'ব, আলফা প্লাস বিটা মানে আমি জানো -b/a, ইয়াত b ৰ মান আছে মাইনাস, সূত্ৰৰ মাইনাস আৰু এর মাইনাস, চাওক মাইনাস এটো আৰু b ৰ মান -5, এর মান আছে আমার 1, তলত 1 লিখিছো, মাইনাস মাইনাসত +5, 1 এর হরণ করিলে +5 এ হবো। আলফা ইনটু বিটা ইকুয়াল আমি c/a জানো, c এর মান 4 আর এর মান 1, গতিকে 4/1 4 এই হবো। আলফা প্লাস বিটার মান আমি 5 পালো, আলফা ইনটু বিটার মান 4 পালো। এতিয়া আমি উলিয়াব লাগে এটো যে 1/α plus 1/β minus twice alpha beta। ইয়াত আমি আলফা আৰু বিটাৰ পৰা যদি আমি লসাগু লওঁ তেনেহলে আলফা আৰু বিটা বেলেগ বেলেগ যেহেতু দুটা, গতিকে এই দুটাৰ পূৰণফলে আমাৰ লসাগু হ'ব। সেইকাৰণে আলফা ইনটু বিটা লসাগু হল। এতিয়া আলফা আলফা কেনসেল গলে বিটাটো থাকিব, বিটাৰে 1ক পূৰণ কৰিলে আমাৰ বিটা হ'ব, প্লাস বিটা বিটা কেনসেল গৈ আমার আলফা থাকিব, আলফারে 1ক পূরণ কৰিলে আলফা হৈ গল। তার মানে কি হৈ গল, আলফা প্লাস বিটা হৈ গল আৰু তলত আলফা ইনটু বিটা, ইয়াতো আলফা ইনটু বিটা আছে। এতিয়া আমি মান বহাই দিম, আলফা প্লাস বিটাৰ মান 5 পাইছিল, গতিকে আলফা 15 নম্বৰত আলফা প্লাস বিটাৰ মান 5, গতিকে ওপৰত আমাৰ 5 হ'ব, আলফা ইনটু বিটা আছে তলত, গতিকে ইয়াৰ 4 হ'ব, যেহেতু আলফা ইনটু বিটাৰ মান 4 পাইছো, -2 ইনটু আলফা বিটা, গতিকে -2 ইনটু আলফা বিটাৰ মান 4, গতিকে 2 ইনটু 4 হৈ গল। তাৰপিছত ইয়াত চাওক 5/4 -2 ইনটু 4 আমাৰ 8 হৈ গল। তাৰপিছত চাওক আমি এইখিনিৰ পৰা যদি 4 কমন লওঁ, 4 কমন ললে আমাৰ ওপৰত 5 থাকি গল, -4 8 গুণ আমাৰ 32 হৈ গল। এতিয়া +5 -32 আমাৰ কি হৈ যাব, -27 হৈ যাব, -27/4 এই হ'ব আমাৰ এনসার 15 নম্বৰৰ। নেক্সট আমি 16 নাম্বার লৈ আগবাঢ়ো। 16 নাম্বাৰত একদম ইজি কোশ্চন চাওক, ইয়াত কৈছে কি ত্রিঘাত বহুপদটো নির্ণয় কৰা যাৰ শূন্যৰ যোগফল শূন্যত দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল আৰু পূৰণফল ক্ৰমে 2, -7, -14। তার মানে আমাক কি দিয়া আছে, আলফা প্লাস বিটা প্লাস গামার মান দিয়া আছে 2, আলফা দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল, তার মানে আলফা ইনটু বিটা প্লাস বিটা ইনটু গামা প্লাস গামা ইনটু আলফা। চাওক দুটা দুটাকৈ লৈ পূৰণ কৰি সেইখিনিৰ যোগফল দিয়া আছে আমাৰ -7। তাৰপিছত দিয়া আছে পূৰণফল, তার মানে তিনিটা পূৰণফল, তিনিটাৰে পূৰণফল, তার মানে ত্রিঘাত বহুপদ কৈছে, ত্রিঘাত বহুপদত কেইটা শূন্য থাকিব, তিনিটা থাকিব, সেই তিনিটাৰে পূৰণফল -14 বুলি কৈছে। আৰু ত্রিঘাত বহুপদৰ যেটো ফৰ্মুলা, সেই ফৰ্মুলাটো আছিল কি, x² - k টো এইটো থাকিব, x² - আলফা প্লাস বিটা প্লাস গামা x² প্লাস আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা, এটা ইয়াৰ লগত থাকিব x প্লাস আলফা বিটা গামা। এতিয়া মানখিনি বহাই দিম, x² - আলফা প্লাস বিটা প্লাস গামাৰ মানটো আমাৰ কিমান 2, গতিকে এইখিনিৰ ঠাইত 2 বহাই দিলে তাৰ লগত x², গতিকে 2x² প্লাস এই গোটেইখিনিৰ মান আমাৰ কিমান আছে -7, গতিকে ইয়াৰ ঠাইত -7 বহাই দিলে তাৰ লগত x, গতিকে -7x হৈ যাব। তাৰপিছত আমাৰ প্লাস আলফা বিটা গামা, আলফা বিটা গামাৰ মান কিমান আছে -14, গতিকে -14 দি দিছো।
এতিয়া x স্কয়াৰ মাইনাস 2x স্কয়াৰ প্লাস মাইনাসত মাইনাস 7x মাইনাস 14। এতিয়া k ইকুৱেল 1 হলে k ইকুৱেল যদি 1 লও তলত চাব কোনো সংখ্যা নাই, ইয়াত চাৰিটা পদে কোনোটোৰে তলত কোনো সংখ্যা নাই, তাৰ মানে কি 1 আছে, সেই k এর ভ্যালু এতিয়া 1 হ'ব। k এর ভ্যালু যেতিয়া 1 হ'ব, 1 হলে আমার কি হ'ব, ইয়াত 1 দিয়ে নিদিয়ে একই কথা, বাকিখিনি হৈ যাব x স্কয়ার মাইনাস 2x স্কয়ার মাইনাস 7x মাইনাস 14। এটাই হ'ব আমার নির্ণেয় ত্রিঘাত বহুপত্র। থ্যাংক ইউ। আজিৰ ভিডিঅ'ত এইখিনিয়ে।